গুড মৰ্নিং। এতিয়া সময় বাজিছে 4:13 ৰাতিপুৱা আৰু আমি ওলালোঁ তামোলপুৰলৈ। মই ওদালগুৰিলৈ হওক তামোলপুৰলৈ হওক মোৰ গাড়ী বহুত গৈছে, কিন্তু মই গৈ পোৱা নাই। আজি তামোলপুৰ যাম মানে এই এল্ট'খনৰ ভিডিঅ' দিছিলোঁ যে সেইদিনাখন, এইখন গাড়ী দিবলৈ যাম, তামোলপুৰত দিবলৈ যাম। এইখন গাড়ী এনেকৈ ডেলিভাৰী খুব কম দিয়া হয়, সময়ৰ অভাৱত মানে ডেলিভাৰী দিবলৈ যোৱা নাযায়। তথাপিও আজি যাব ওলাইছোঁ, কাৰণ সেই তামোলপুৰত আৰু ৱাগনাৰ এখনো আছে, এইখন দি পেলাই আকৌ সেইখনো লৈ আহিম মানে, এনেকৈ মিলাই পেলাই ওলাইছোঁ আৰু। গতিকে তামোলপুৰ গৈ আছোঁ এতিয়া। তামোলপুৰ একদম ভূটান বৰ্ডাৰ ওচৰলৈকে যাম চাগে, আৰু তালৈকে গৈ আছোঁ। বাকী গোটেই জাৰ্ণিটো দেখাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু একদম তামোলপুৰ যাওঁ, ঘৰ আহি পোৱালৈকে দেখাই থাকিম অভিজ্ঞতা। প্ৰথম যাম তামোলপুৰ ছাইডত, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইখন দিব যাম। মই দেউতাই যাম, আমি দুটাই যাম আৰু। হেৰিটামান বাজিব ন, 8টামান বাজিব নেকি, 8টামান বাজিবগৈ। আমাৰ ইয়াৰ পৰা লোকেশ্যনৰ মতে 180 এনেকুৱা কিলোমিটাৰ দেখাই আছে। সেইটো হিচাপত 4 ঘণ্টামানতকৈ কমত লাগিব হিচাপ এটা কৰিছোঁ, কাৰণ আমাৰ গুৱাহাটীলৈকে আমাৰ ঘৰৰ পৰা 1 ঘণ্টা লাগি যায়, সিফালেও যদি 1.5 ঘণ্টামান লাগিব নেকি। গতিকে 2.5 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত পাবগৈ লাগে। চাওঁ কি হয়, লং জাৰ্ণি অলপো নোহোৱা নহয়, 170 কিলোমিটাৰ জাৰ্ণি আছোঁ। চাৰ্জাপাত লৈছোঁ চাৰ্জাৰ পইণ্টটো ভাল হৈ আছে, এতিয়া চাৰ্জ দিব পাৰিম অৱশ্যে, সুবিধাটো হ'ল। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কিমান হ'ল, 65,118। কিমান কিলোমিটাৰ হয় চাম বাৰু বলক। বহুত চাউণ্ড এমিটো, বহুত চাউণ্ড মিউজিকটো। এইটো মানে কোম্পানী ফিটেড মিউজিক চিষ্টেমটো একদম মানে তামাম চাউণ্ড, মানে 4টা স্পীকাৰ আছে, বেক চাইডো স্পীকাৰ আছে, ইয়াতো স্পীকাৰ আছে, কোম্পানী ফিটেড যিহেতু। তেল ভৰাই ল'লোঁ, অলপ বেছিকৈ ভৰামগৈ যোৰাবাটত, ইয়াত অকণমান কমকৈ ভৰাই লৈছোঁ। অলপ ঠাণ্ডা পৰিছে আৰু অলপ নিয়ৰো পৰা হৈছে, অলপ ঠাণ্ডা লাগিছে। গ্লাছখন খুলি আহিছোঁ, একদম ধুনীয়া ঠাণ্ডা বতাহ আহি আছে। এইফালে গাড়ী এইফালে দৌৰি 70-80 পৰা দৌৰি আছে। গাড়ীখন ভাল হৈ আছে, খুব ধুনীয়া চলাবলৈ, স্মুথ, একদম কোমল গাড়ী, চলাবলৈ ভাল। এইখনৰ কাৰণে বহুত মানুহে ফোন কৰি আছিলে, গাড়ী এখন কাকটো দিম, এইখনৰ কাৰণে কিন্তু একচুৱেলি বহুতে ফোন কৰি আছে, কালিলৈকে ফোন কৰিয়ে আছে। এতিয়া ডেলিভাৰী দিয়া ভিডিঅ'টো আপলোড কৰিলেহে যদি ফোন নহা হয় আৰু। আমি পালোহি, আমি গুৱাহাটী পাম আৰু। মই অকণ টোপনি মাৰি আহিছোঁ, চকুটো বেকা কৰি পেলাই সোনকালে ওলাই আহিলোঁ, যদি টোপনি লাগি আছে। দেউতাই চলাই আহি আছে, মই গুৱাহাটী পাৰ হৈ চলাম দেই। হাণ্ড্ৰেড মানে একদম মজা দৌৰি আছেগৈ। গাড়ীখন খুব ধুনীয়া হৈছে দেই, 100-110 একদম ধুনীয়া দৌৰি আছে। মই অকণমান টোপনি গ'লোঁ, উঠিলোঁ এতিয়া। গুৱাহাটী পালোহি, জালুকগুৰি পাম এতিয়া আৰু। ৰাতিপুৱা সোনকালে অহাৰ কাৰণে মানে একো জাম জট পোৱা নাই, একদম ফ্ৰী আৰু। যাওঁতেহে জাম জট পাম। এইফালে আমাৰ এল্টো একদম ফাই দৌৰি আছে। গাড়ীখন ভাল গাড়ী এখন পাব দেই, একদম মানে মজা চলি আছে, একদম ধুনীয়া চলি আছে। এইখন আহি থকা যেন লাগিছে, এইখনে আহি থকা যেন লাগিছে। আহি পালোঁ ৰঙিয়া।
ইয়াৰ পৰা আৰু যাব লাগিব 36 কিলোমিটাৰমান যাব লাগিব ৰঙিয়াৰ পৰা। এইখিনি জেগাতে সেইদিনাখন আমি দিছিলোঁ এক্সেণ্ট এখন, ইমৰান ভাইক দিছিলোঁ। ভিডিঅ'টো যদি চাইছা সি ক'ব দুটা আহিলে তথাপিও নক'লে, এনেকৈ ক'ব আৰু। ত' ইয়াৰ পৰা আৰু 36 কিলোমিটাৰমান যাব লাগিব ইয়াৰ ৰঙিয়া। কম বাজেটত কিন্তু ডেইলি ৰানিঙৰ কাৰণে আৰু ফেমিলিটো ঘূৰিবৰ কাৰণে এনেকুৱা গাড়ী এখন বহুত ধুনীয়া দেই। মানে বাইকৰ নিচিনা বাজেট আৰু 190 বাজেটত AC লগাই গোটেইখিনি আৰু মানে ফেচিলিটি পোৱা যায়। বাকী এইখন গাড়ী আমি প্ৰায় 400 কিলোমিটাৰ মানে চলালোঁ। 170 কিলোমিটাৰমান হ'ল গোলাঘাটৰ পৰা কিনি আনিছিলোঁ। আজি দিব আহিলোঁ 180 কিলোমিটাৰমান হ'ল। তাৰপিছত আকৌ ইফাল সিফাল কৰোঁতে কৰিলোঁ ঘৰতে, এইটো কিন্তু এনেকৈ চলোৱা গ'ল ন। প্ৰায় 400 কিলোমিটাৰমান এখন গাড়ী আমি চলালোঁ। গতিকে এখন গাড়ী 400 কিলোমিটাৰ টেষ্ট ড্ৰাইভ লৈ ডেলিভাৰী দিব আহিছোঁ। তাতকৈ কি লাগে, ন' ইছ্যু মানে 400 কিলোমিটাৰ আমি চলালোঁ, একো প্ৰব্লেম নাই, একো প্ৰব্লেমেই পোৱা নাই মানে। ইমান মজা চলাবলৈ আৰু একদম দেখিছে 90-100 কথাই নাই, গৈয়ে থাকে। আৰু AC ৰানিং আছে, পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেমৰ 4টা স্পীকাৰ আছে, কোম্পানী ফিটেড, বহুত ধুনীয়া সঁচাকৈ। তাকে অনুভৱ কৰিছোঁ কম বাজেটত এনেকুৱা এখন গাড়ী লোৱাটো বহুত ভাল। কিন্তু টুক টাক 2-এটা কোনোবাই ভাড়াও মাৰিব পাৰিব মানে, আৰু গাঁৱৰ ভিতৰৰ অঞ্চলৰ মানুহখিনি। আৰু গাড়ী এখনটো একদম বিপদৰ বন্ধুতে, বেমাৰ আজাৰ ৰাতি বিয়লি 12টা-1টা বজাতো নিজৰ গাড়ী এখন থাকিলে আপোনাৰ সাহস এটা থাকে আৰু এটলিষ্ট। গতিকে এনেকুৱা আণ্ডাৰ 2 লাখত এনেকুৱা গাড়ী পালে লৈ হ'ব লাগে আৰু। নাগবিজুলি 15 কিলোমিটাৰ আৰু বেছি দূৰ নাই, 8 কিলোমিটাৰ আছে আৰু মানে কেইটা লোকেশ্যনলৈকে আৰু। আমি সেই ৰাতিপুৱাই ওলোৱা, এতিয়া 7:30মান বাজিলে, আহি পায়ে গ'লোহি মানে। আৰু তাকো আমি নন ষ্টপ আহি আছোঁ, ক'তো ৰখাই নাই। জাষ্ট ক'ৰবাত মানে 1 মিনিট 2 মিনিটৰ কাৰণে এবাৰহে ৰখিছোঁ, কিন্তু ক'তোৱে ৰখা নাই, নন ষ্টপ আহি আছোঁ। গতিকে সোনকালে পালোহি, সোনকালে পোৱা ভাল হ'ল, আকৌ সোনকালে ওলাব পাৰিম। আৰু গুৱাহাটী নহ'লে দেই যাম য'ত পাই যাওঁ নহ'লে। আহি পালোঁ, এয়া চাহ খাই আছোঁ। সেইটো চব চিল আছে, সেইবোৰ বনেট চিল, এয়া ফ্ৰণ্ট চিল, এয়া চিল, এই পিলাৰটো লগা নাই ক'তো, এয়া চিল। ঠিক আছে, এইবোৰ চব তোমাৰ হেৰি কোম্পানীৰ মাৰ্কাৰ। এয়া ঠিকে আছে, কপিৰাইট আহি যাব। বেয়া ৰাস্তাত ভাই ধুমাই চলাই ফুৰিছে। গাড়ী দিলোঁ, এতিয়া ভাত ৰেডি কৰি দিছে, ভাত খাই এতিয়া যাম আৰু। হে ৰৌ মাছৰ ব্ৰইলাৰ। এয়া যাওঁ। এল্ট'খন দিলোঁ, আকৌ ৱেগেনাৰ এখনো ল'লোঁ। গতিকে লৈ আহি আছোঁ। এখন VXI মডেল হয়, 2030লৈকে কাগজ পাতি আপডেট, ACৰ পৰা আদি কৰি সকলো ৰানিং। ত' গাড়ীখন লৈ আহি আছোঁ, এখন দেখাম ভালকৈ, ঘৰত গৈহে ভালকৈ দেখাম আৰু। এতিয়া একদম এলাহ আমনি লাগি গৈছে, ভাগৰ লাগি গৈছেগৈ মানে। কিন্তু সেই ৰাতিপুৱা 4টা বাজিৰ পৰা কম আহিছোঁ নেকি, একদম ভিডিঅ' বনাব মন নোযোৱা হৈ গৈছেগৈ, ধেৰ কষ্ট হৈ গৈছে। গতিকে কালিহে দেখাম ভালকৈ আপোনালোকক, আজি ঘৰ গৈ পাওঁতে টাইম লাগিবগৈ। ৱেগেনাৰ এখন ল'লোঁ বুলি আপডেট এটা দিছোঁ, VXI মডেল এইটো। কাগজ পাতি এটা প্লাছ পইণ্ট আছে, কাগজ পাতি 2030লৈকে আপডেট আছে, এইটো একদম মানে বহুত প্লাছ পইণ্ট আৰু মানে। এতিয়া গৈ আছোঁ আৰু 22টা চাৰিআলি পোৱাই নাই, টাইম লাগিব।